Good morning, everyone. আমি ৰোটেশ্যনেল মোশ্যন পঢ়ি আছিলোঁ। আমি আৰু লাষ্ট ক্লাছত মই তোমালোকক চেণ্টাৰ অফ মাছ উলিয়াবলৈ পজিশ্যন অফ চেণ্টাৰ অফ মাছ উলিয়াবলৈ এটা মানে এছাইনমেণ্ট দিছিলোঁ। এছাইনমেণ্ট তোমালোকৰ খুব কম সংখ্যকেহে মানে ছাবমিট কৰিছা। চ' মইতো তোমালোকক লাষ্ট ক্লাছত কৈছিলোঁ যে এছাইনমেণ্টৰ থ্ৰুদি আমি যিটো তোমালোকৰ এটেণ্ডেঞ্চ আছে সেইবোৰ মানে এটেণ্ডেঞ্চ আমি এছাইনমেণ্টৰ থ্ৰুদি দিম ছাবমিশ্যনৰ ওপৰত ভিত্তি কৰি। কিন্তু তোমালোকে বহুত কম সংখ্যক কিয় মানে ছাবমিট কৰিছা মই বুজি পোৱা নাই। মোৰ এতিয়ালৈকে তোমালোকৰ এইকেইজন টোটেল 11জনে এছাইনমেণ্ট ছাবমিট কৰিছা। এইটো লিষ্টত তোমালোকে চাই ল'ব পাৰা। মই এই হোৱাটছএপত তোমালোকৰ এইকেইজনৰ আছোঁ আৰু 10 নম্বৰ 11 নম্বৰ দুজনে মানে ৰোল নম্বৰটো দিয়া নাছিলে। মই সিহঁতক ৰোল নম্বৰটো তেখেতসকলক ৰোল নম্বৰটো খুজি মই কৰিছোঁ আৰু সিহঁতৰ এটেণ্ডেঞ্চটো পাই যাব। খালি যিসকলে দিয়া নাই তেওঁলোকৰ কিন্তু এটেণ্ডেঞ্চবোৰ এনেকৈ থাকি যাব। কিন্তু মই আগতে কৈ দিছোঁ আৰু মই কুৱেশ্যনবোৰ একেবাৰে সহজ দিছোঁ। মানে যিটো মই ক্লাছত পঢ়াইছোঁ সেইটোকে মই মানে তোমালোকক মানে যিটো প্ৰব্লেম পাইছোঁ সেইটোকে মই তোমালোকক এছাইনমেণ্ট হিচাপে দিছোঁ। গতিকে তোমালোকে মানে এনেকুৱাকৈ দিছোঁ যে তোমালোকে সকলোৱে কৰিব পাৰা। যদি ক্লাছটো তোমালোকে এবাৰ হ'লেও চাইছা তেন্তে তোমালোকে এছাইনমেণ্টটো কৰিব পাৰা। চ' মই সেনেকুৱাকৈ ধৰণৰ ইজি মানে কুৱেশ্যন দিছোঁ, কিন্তু তথাপি তোমালোকে মানে ছাবমিট কৰা নাই। অকল 11জনে মানে টোটেলটো মোৰ গুগল মানে ক্লাছৰুমত 78জন মানে ছাত্ৰ ছাত্ৰী আছে এনৰোল আছে। তোমালোকৰ মাত্ৰ 11জনে মানে কিয় দিছা মই এইটো বুজি পোৱা নাই। আৰু যদি কাৰোবাৰ পাৰ্চনেল কিবা প্ৰব্লেম আছে তেন্তে মোক জনাব পাৰা মানে কি মানে কাৰণত তোমালোকৰ মানে ছাবমিট কৰিব পৰা নাই তেনেকৈ জনাব পাৰা। কোনো প্ৰব্লেম নাই, এনি প্ৰব্লেম তোমালোকে মোক ক'ব পাৰা। কিন্তু এনেকৈ কিন্তু তোমালোকৰ মানে এটেণ্ডেঞ্চবোৰ সদায় থাকি যাব। পিছত মানে আমি একো হেল্প কৰিব নোৱাৰিম। চ' নেক্সট এছাইনমেণ্ট আজিও মই এটা এছাইনমেণ্ট দিম তোমালোকক, সেইটো তোমালোকে মানে সকলোৱে ছাবমিট কৰিবা, নহ'লে তোমালোকৰ এটেণ্ডেঞ্চবোৰ থাকি যাব। আৰু অসমীয়া মিডিয়ামসকলৰ মানে একচুৱেলি সিহঁতি কি কুৱেশ্যনবোৰ বুজি পোৱা নাই নে মই এইটো ধৰিব পৰা নাই। কাৰণ মই তোমালোকক সেইদিনাখনো মই কুৱেশ্যনটো তোমালোকক অসমীয়াত মানে বুজাই দিছিলোঁ কি হ'ব। তোমালোকৰ মই মানে বুজি নাই পোৱা বুলি মই ভবা নাই অসমীয়া মিডিয়ামসকলেও। আৰু তোমালোকে এটা কথা সদায় মই তোমালোকক কৈ আছোঁ যে অসমীয়া মিডিয়ামসকলৰ এণ্ট্ৰেঞ্চবোৰ মানে ইংলিছ মিডিয়ামতে আহিব। চ' তোমালোকে একো এক্সকিউজ মানে আছামিছ মিডিয়াম বুলি কোনো এক্সকিউজ মানে নাপাবা। চ' তোমালোকে এতিয়াৰ পৰা ইংলিছ টাৰ্মবোৰ ভালকৈ মানে চাই যোৱা, শুনি যোৱা আৰু চব ইংলিছতো মানে বুজিবলৈ চেষ্টা কৰা, ঠিক আছে। চ' এছাইনমেণ্টটোতো প্ৰায়বিলাকে মানে শুদ্ধকৈ কৰিছে আৰু মোৰ এটা খালী মানে মিষ্টেক থাকি গ'ল। কোনোবাই এজনে আঙুলিয়াও দিছিল। এইটো হ'ল 1/7, যিটো 1/7 আছিলে লাষ্ট হেৰিটো সেইটো -1/7 হ'ব লাগে। অৰ্থাৎ এই শুদ্ধ মানে তোমাৰ যোনটো শুদ্ধ এনচাৰটো এই C2 হয়। এই কুৱেশ্যনটোৰ C2 খালী এইটো 1/7 সলনি -7 হ'ব লাগে, ঠিক আছে। আজি মই এছাইনমেণ্টটো কৰি নিদিওঁ কাৰণ তোমালোকে মানে পাৰিছা। আৰু আগৰ মোৰ ক্লাছটো যদি কোনোবাই চোৱা নাই তেন্তে তেওঁলোকে ক্লাছটো চায়ে এইটো এছাইনমেণ্ট ইজিলি কৰিব পাৰা। চ' মই আজি এইটো মানে এছাইনমেণ্ট কৰি মানে টাইম নপঠিয়াওঁ। নেক্সট তোমালোকক মই আজি ৰোটেশ্যনেল মোশ্যনৰ কেইটামান প্ৰব্লেম মানে কৰাম। তাৰপিছত এটা এছাইনমেণ্ট দিম। চ' প্ৰথম ৰোটেশ্যনেল মোশ্যন আৰু ৰোটেশ্যনেল ভেৰিয়েবল। আমি ৰোটেশ্যনেল তোমালোকৰ ভেৰিয়েবলছবোৰ পঢ়িছিলোঁ। ৰোটেশ্যনেল ভেৰিয়েবলছ মানে কি বুজাইছে? থিটা, তোমাৰ ওমেগা, এংগুলাৰ ভেল'চিটি, কনিক বেক ওমেগা, তাৰপিছত এংগুলাৰ এক্সেলাৰেশ্যন, কনিক ত্বৰণ, আলফা, সেইকেইটা আমি পঢ়িছিলোঁ। আৰু সেইবোৰ মানে দুটা খালী মানে চিম্পল প্ৰব্লেম মই তোমালোকক দুটা বা তিনিটা চিম্পল প্ৰব্লেম মই তোমালোকক আজি এতিয়া দেখুৱাম। প্ৰথম প্ৰব্লেমটো চোৱা। দি এংগুলাৰ ভেল'চিটি অফ দি ছেকেণ্ড হেণ্ড অফ এ ৱাচ উইল বি এইকেইটা অপশ্যন আছে। এইকেইটা অপশ্যনৰ ভিতৰত হ'ব মানে যিটো আমাৰ এটা ঘড়ী আছে, ঘড়ীৰ যোনটো ছেকেণ্ড হেণ্ড কাটাডাল, ছেকেণ্ডৰ মানে কাটাডালে যোনটো এংগুলাৰ ভেল'চিটি আমি সেইটো উলিয়াব লাগে। সেইটো একেবাৰে সহজ।
তোমালোকে জানা এটা ঘড়ীয়ে মানে টুৱাইচ পাই ৰিভলিউশ্যন কৰে যিহেতু এটা বৃত্তাকাৰ ৱাচটো কি এটা বৃত্তাকাৰ তোমাৰ হেৰি নহয় জানো এনেকুৱা ধৰণৰ এটা তোমাৰ বৃত্তাকাৰ মোচনত মানে যোনটো মানে তোমাৰ যোনকেইডাল ঘড়ী কাটা থাকে সিহঁতি বৃত্তাকাৰ এটা মানে মানে মোচনত গতি কৰে চ' আমি জানো এটা বৃত্তত কিমান ৰেডিয়ান কোণ থাকে টুৱাইচ পাই ৰেডিয়ান থাকে চ' ইন 60 ছেকেণ্ডত মানে এটা 1 মিনিটতটো পূৰা ছেকেণ্ডৰ কাটাডালটো মানে পূৰা প্ৰথম যেনিবা এইটো পজিশ্যনত আছিল প্ৰথম এইটো পজিশ্যনৰ পৰা এইটো পূৰা সম্পূৰ্ণ 60 ছেকেণ্ড অৰ্থাৎ 1 মিনিটত আহি এইটো পজিশ্যন পাবহি মানে তোমাৰ এটা সম্পূৰ্ণ বৃত্তাকাৰ পথ অতিক্ৰম কৰিব চ' আমি জানো ইয়াৰ যোনটো এটা মানে বৃত্তৰ এটা চাৰ্কুলৰ এটা টুৱাইচ পাই ৰেডিয়ান মানে তোমাৰ ৰেডিয়ান থাকে আৰু গতিকে ইয়াৰ যোনটো তোমাৰ এংগুলাৰ ডিছপ্লেচমেণ্ট এই ঘড়ী কাটাডাল যোনডাল আছিল তাৰ এংগুলাৰ ডিছপ্লেচমেণ্টটো কিমান হ'ব এইটো কিমান এংগুল হ'ব টুৱাইচ পাই এংগুলাৰ ডিছপ্লেচমেণ্টটো হ'ব তোমাৰ থিটা ইকুৱেল টু টুৱাইচ পাই আমি জানো ওমেগা যোনটো এংগুলাৰ ভেল'চিটি বা কনিক বেগ ইকুৱেল টু থিটা বাই টি এংগুলাৰ ডিছপ্লেচমেণ্ট বাই ডিভাইড বাই টাইম চ' আমাৰ যোনটো এংগুলাৰ ডিছপ্লেচমেণ্ট হৈছে সেইটো কিমান হ'ল টুৱাইচ থিটা কাটাডালৰ চ' টুৱাইচ থিটাটো ওপৰত থাকিব আৰু টাইমটো কিমান আমাৰ ছেকেণ্ডত 60 ছেকেণ্ড চ' পাই বাই 30 যদি 2 ডিভাইড কৰা 60 পাই বাই 30 ৰেডিয়ান পাৰ ছেকেণ্ড চ' এইটো একেবাৰে সহজ চ' নেক্সট কুৱেশ্যনটোলৈ আমি আহোঁ নেক্সট কুৱেশ্যনটো কি কৈছে এংগুলাৰ ডিছপ্লেচমেণ্ট থিটা অফ এ ফ্লাই হুইল ভেৰিজ উইথ দ্য টাইম এট থিটা ইকুৱেল টু AT প্লাছ BT স্কোৱাৰ প্লাছ CT কিউব দেন এংগুলাৰ এক্সেলাৰেশ্যন আমাক এটা মানে হুইলৰ হেৰি দিয়া আছে যোনটো এংগুলাৰ মানে তোমাৰ ডিছপ্লেচমেণ্ট সেইটো দিয়া আছে এটা মানে ইকুৱেশ্যন হিচাপে দিয়া আছে টাইম ভেৰি ইকুৱেশ্যন হিচাপে দিয়া আছে টাইমৰ ফাংচন এইটো দেখিছা তোমালোকে A B C এইকেইটা জাষ্ট কনষ্টেণ্ট এইকেইটা আপোনালোকে হেৰি কৰিব নালাগে একো চিন্তা কৰিব নালাগে টিটো হ'ল টাইম তোমালোকৰ আৰু এতিয়া আমি এংগুলাৰ এক্সেলাৰেশ্যন উলিয়াব লাগে ঠিক আছে এংগুলাৰ এক্সেলাৰেশ্যনটো উলিয়াব লাগে এতিয়া এংগুলাৰ এক্সেলাৰেশ্যন আমি কেনেকৈ উলিয়াম আমি জানো এংগুলাৰ এক্সেলাৰেশ্যন কি আলফা ইকুৱেল টু D2 থিটা বাই DT স্কোৱাৰ ডাবল ডেৰিভেটিভ অফ এংগুলাৰ ডিছপ্লেচমেণ্টটোৱে হ'ল এইটো ডাবল ডেৰিভেটিভ বুলি কওঁ আমি জানো কেলকুলেচাৰ তোমালোকে পাইছা ডাবল ডেৰিভেটিভ অফ এংগুলাৰ এক্সেলাৰেশ্যন এংগুলাৰ ভেল'চিটি ইজ দ্য এংগুলাৰ এক্সেলাৰেশ্যন নহয় জানো চ' আমি এনেকৈ ডাবল ডেৰিভেটিভ লৈ লৈছোঁ এই কোৱান্টিটিটো থিটা মানে পুট কৰি দিছোঁ ইয়াত পুট কৰাৰ পিছত আমি এইটো এনচাৰ এনেকৈ পাইছোঁ তোমালোকে ডাইৰেক্টলি এনেকৈ কৰিবলৈ কোনোবা অসুবিধা হ'ব পাৰা চ' মই তোমালোকক দেখুৱাইছোঁ ইয়াত চাই যাবা আমাৰ আলফা মানে কি আমি ধৰি লওঁ প্ৰথমতে ওমেগা উলিয়াইছোঁ ঠিক আছে ওমেগা মানে কি আছিলে ডি থিটা বাই ইনষ্টেণ্টেনাছ এনেকৈ হেৰি কৰিছিলোঁ কি আছিলে ডি থিটা বাই ডি টি আমাৰ থিটা কি আছিলে ডি টি মই থিটাটো মানে প্ৰথম পুট কৰিম থিটাটো আছিলে AT প্লাছ BT স্কোৱাৰ CT কিউব AT প্লাছ BT স্কোৱাৰ প্লাছ CT কিউব কুৱেশ্যনত দিয়া আছে এইটো চ' আমি এতিয়া ইয়াৰ ডেৰিভেটিভ ল'ম টাইম ডেৰিভেটিভ হ'লে কিমান হ'ব ইয়াত কিমান হ'ব এইটো কনষ্টেণ্টৰ লগত এই প্ৰথম ফাৰ্ষ্ট টাৰ্মটোত আমি ডেৰিভেটিভ কৰিম কনষ্টেণ্টটোৰ লগত DDT হ'ব DDT 1 চ' এ আহিব তো ছেকেণ্ড কোৱান্টিটিটোক আমি হেৰি কৰিম তোমালোকৰ ডিফাৰেঞ্চিয়েশ্যন কৰিম ইয়াত কি হ'ব কিমান হ'ব এইটো 2BT ঠিক আছে টুৱাইচ টি হ'ব টি স্কোৱাৰ ডিফাৰেঞ্চিয়েশ্যন কৰিলে টুৱাইচ টি আৰু বিটো আছিলে আগৰ পৰাই চ' এনেকৈ হ'ব তাৰপিছত থাৰ্ড টাৰ্মটোত কি হ'ব তিনিটো ওলাই মানে চিটোতো কনষ্টেণ্ট চিটো থাকিব এনেকৈ থ্ৰীটো তোমালোকৰ এনেকৈ হ'ব 3T স্কোৱাৰ ঠিক আছে থ্ৰীটো আগলৈ আহিব আৰু টি স্কোৱাৰ হ'ব চ' আমি ওমেগা পাই গ'লোঁ এতিয়া আমি
আলফা উলিয়াব পাৰোঁ আলফা ইকুৱেল টু কি আছিলে আমি ডি ওমেগা বাই ডি টি তো ডি ওমেগা কিমান আছে ডি টি ওমেগা হ'ল আলফা প্লাছ টুৱাইছ বি টি প্লাছ 3ct স্কোৱাৰ এতিয়া কি হ'ব আমি ডিফাৰেঞ্চিয়েশ্যন কৰিলে এইটো কনষ্টেণ্ট প্ৰথমৰটো হ'ল কনষ্টেণ্ট টাৰ্ম এইটো হ'ল কনষ্টেণ্ট টাৰ্ম চ' 0 হ'ব প্ৰথমৰটো টাৰ্মটো 0 প্লাছ ইয়াত কি হ'ব ডি ডি টি হ'ব তো টুৱাইছ বি থাকি যাব অকল আৰু ইয়াত তোমাৰ টি স্কোৱাৰ তোমাৰ এইটো টি স্কোৱাৰ ডি টি ডেৰিভেটিভ ওলালে কি হ'ব 2 ওলাই আহিব 2 6 হ'ব 6 চি টি হ'ব ঠিক আছে টি স্কোৱাৰ ডেৰিভেটিভ কি 2ct চৰি 2t চ' আমাৰ যিটো এনচাৰ হ'ব ফাইনেল 2b 6ct এইটো এনচাৰ ডি ঠিক আছে এইটো বুজি পাইছা হয়তো এতিয়া আমি নেক্সট প্ৰব্লেমলৈ যাম নেক্সট প্ৰব্লেমটো এ হুইল is at rest. Its angular velocity increases uniformly and becomes 60 radian per second after 5 seconds. The total angular displacement will be আমি জানো angular acceleration কি angular acceleration মানে কি হ'ল তোমালোকৰ যোনটো change in angular velocity divided by time তে change in angular velocity কিমান আছিল প্ৰথমতে আছিল 0 কাৰণ it is at restত আছিল প্ৰথম angular velocity omega 1 equal to কিমান আছিল 0 প্ৰথম এতিয়া after time 5 সেকেন্ড সময়ৰ পিছত ইয়াৰ এংগুলাৰ যোনটো কনিক বেগ এটো হ'লকে ওমেগা 2 ইকুৱেল টু হ'লকে 60 ৰেডিয়ান পাৰ সেকেন্ড 60 ৰেডিয়ান পাৰ সেকেন্ড সো প্ৰথমতে আছিল 0 তাৰপিছত হ'ল 60 ৰেডিয়ান পাৰ সেকেন্ড আফটাৰ 5 সেকেন্ড সো চেঞ্জটো কিমান হ'ব তোমাৰ ওমেগা 2 - ওমেগা 1 মানে কৰিলে আমি চেঞ্জটো পাই যাম চেঞ্জ ইন এংগুলাৰ ভেলোচিটি সো প্ৰথম সেকেন্ডত আছিল 60 তাৰপিছত হ'ল 0 সো 60 ডিভাইডেড সো 60 পৰা 0 গ'লে 60 divided by 5 into time 5 second so আমি divide কৰো 12 radian per second আমি যোনটো angular acceleration হেতু পালো 12 radian per second এতিয়া তোমাৰ কি উলিয়াব লাগে angular displacement উলিয়াব লাগে আমি angular acceleration পাইছো এতিয়া angular displacement উলিয়াব লাগে angular displacement উলিয়াবলৈ আমি কি কৰিম আমাৰ এটা ৰিলেচন আছিল আমি আগতে এটা ৰিলেচন আছিল এটো ৰিলেচন যেটো থিটা ইকুৱেল টু ওমেগা টি প্লাস হাফ মানে হাফ আলফা টি স্কয়াৰ এটো আমাৰ যেটো যদি বস্তুটো যদি এংগুলাৰ এক্সেলাৰেশন তাত গতি কৰি থাকে তাৰ পৰা আমি এটো ৰিলেচনৰ দ্বাৰা তোমালোকৰ হেৰি উলিয়াব পাৰো যোনটো ডিসপ্লেসমেন্ট উলিয়াব পাৰো কাৰণ মই আগতে এটো ফৰ্মুলা দিছিলো ইয়াত এটো নাথিং বাট s ইকুৱেল টু এটো সো এটো ফৰ্মুলা যোনটো s equal to ut plus যোনটো লিনিয়াৰ মোশনৰ ক্ষেত্ৰত যেটো এনেকুৱা আছিল s equal to ut plus half of it square the same মানে ৰিলেচনটো আমি এংগুলাৰ ৰোটেশনাল মোশনৰ কাৰণে আমি এনেকৈ লিখিব পাৰো থিটা equal to omega t পুৰা মানে এনালজি আছে মই তোমাক আগতে এনালজিখিনি দেখাইছিলো সো এটো কোনো নতুন ইকুৱেচন নহয় তোমালোকে ইয়াত পুট কৰিলে আমি আজি যেটো প্ৰবলেম আছে আমি এটো কৰিব পাৰিম so it is nothing but that equation s equal to ut plus half of it square into angular rotational form eto holo eto so ami omega 1 to jano 0 asile amar tar pisot tomar half alpha to ami eta uliaislu 12 radian per second square ta t square is time asile 5 second asile so ami ei gote khini calculation kori ami pam 150 radian so angular displacement to hobo 150 radian tia eta assignment 3 ama assignment 3 মই তোমালোকৰ rotational variable ওপৰত এটা assignment তোমালোকক দিম এটো মই গুগল ক্লাছৰুমত দিম assignment টো আৰু তোমালোকে সাবমিশন হে মানে গুগল ক্লাছৰুমতে কৰিবা আৰু সকলোৱে নিজৰ নাম আৰু ৰোল নম্বৰ মানে তাত মেনশন কৰি দিবা যোনটো যেটা সাবমিট কৰিবা আৰু মই এই প্ৰবলেমটো আজিৰ ভিতৰত মই তোমালোকক যোনটো এছাইনমেন্ট আছে হেতু মই তোমালোকক গুগল ক্লাছৰুমত দি দিম
সো নেক্সট হ'ল ৰিজিড এতিয়া আমি আজি এটা বিশেষ নতুন মানে টপিক পঢ়াম সেইটো মোমেণ্ট অফ ইনাৰ্চিয়া কিন্তু তাৰ আগতে মই তোমালোকক কিছুমান মানে হেৰি দেখুৱাই লওঁ মানে ৰিজিড বডি মোশ্যন তোমালোকক মই ৰিজিড বডি মোশ্যন যেতিয়া প্ৰথমতে পঢ়াবলৈ ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই তোমালোকক এইবোৰ প্ৰথম এইবোৰ কোৱান্টিটি থিটা ওমেগা আলফা সেইখিনি কোৱান্টিটি মই তোমালোকক বুজাই লৈছিলোঁ কিন্তু হঠাতে মই আকৌ ট্ৰান্সলেশ্যন মোশ্যনলৈ গৈ পিনে তোমালোকক চেণ্টাৰ অফ মাছ পঢ়াইছিলোঁগৈ যিটো ট্ৰান্সলেশ্যন মোশ্যনৰ ক্ষেত্ৰত মানে প্ৰযোজ্য হয় চেণ্টাৰ অফ মাছ আৰু মানে তাৰ পৰা আমি বিভিন্ন কোৱান্টিটি মানে এক্সেলাৰেশ্যন এটচেট্ৰা আমি উলিয়াইছিলোঁ সেইটো আচলতে তোমালোকে কনফিউজ হ'ব পাৰা কিন্তু সেইটো আচলতে মানে পিয়ৰ ট্ৰান্সলেশ্যন মোশ্যনৰ ক্ষেত্ৰত আমি সেইখিনি কোৱান্টিটি আলোচনা কৰিছিলোঁ ঠিক আছে এতিয়া আমি কি হ'ল এইখিনি যোনখিনি আমি আগতে প্ৰথমতে যিখিনি আলোচনা কৰিছিলোঁ থিটা ওমেগা আলফা সেইখিনি ৰোটেশ্যনেল মোশ্যনৰ লগত মানে ৰিলেটেড আৰু লাষ্ট মানে দুটা ক্লাছত যিখিনি মই পঢ়াইছিলোঁ সেইখিনি তোমালোকৰ ট্ৰান্সলেশ্যন মোশ্যনৰ ক্ষেত্ৰত ৰিলেটেড আৰু এতিয়া আমি এইখিনি যোনখিনি আগতে যোনখিনি ৰোটেশ্যনেল মোশ্যনক মানে এইকেইটা ভেৰিয়েবল পঢ়াইছিলোঁ সেইকেইটাক আমি কাইনেমেটিক্স বুলি কওঁ ৰোটেশ্যনেল কাইনেমেটিক্স এতিয়া আমি পিয়ৰ ৰোটেশ্যনেল মোশ্যনৰ ক্ষেত্ৰত ডাইনামিক্স মানে পঢ়িম ডাইনামিক্স কিছুমান কোৱান্টিটি আছে মোমেণ্ট অফ ইনাৰ্চিয়া এংগুলাৰ মোমেণ্টাম সেইখিনি আমি কোৱান্টিটি আজি আমি ডিছকাছ কৰিম ঠিক আছে আমি এইখিনি এতিয়া ইমানতে সামৰিছোঁ যোনটো মানে পিয়ৰ ৰোটেশ্যনৰ ট্ৰান্সলেশ্যন মোশ্যনৰ যিটো মানে কথা আছিলে সেইখিনি আমি ইমানতে আমি মানে শেষ কৰিছোঁ আৰু এতিয়া আমি আকৌ পুনৰ সেই পিয়ৰ ৰোটেশ্যনেল মোশ্যনলৈ আমি এতিয়া ঘূৰি আহিছোঁ এতিয়া আমি প্ৰথম পঢ়িম মোমেণ্ট অফ ইনাৰ্চিয়া ধৰি লওক আমাৰ এটা অবজেক্ট আছে ইয়াতে অবজেক্টটো মুভ কৰিব লাগে আৰু মুভ কৰিবলৈ আমি কি কৰিব লাগিব আমি এটা ৱৰ্ক ডান দিব লাগিব ধৰি লওক আমি এটা ৱৰ্ক ডান দি দিলোঁ আৰু বস্তুটো এনেকৈ মুভ হ'ল এতিয়া তোমালোকে জানা যে আমাৰ ট্ৰান্সলেশ্যন মোশ্যনৰ কাৰণে কি হয় ৱৰ্ক ডানটো তোমালোকে কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হয় অকল ট্ৰান্সলেশ্যন মোশ্যন বুলি নহয় আমি যেতিয়া কোনোবা এটা বস্তুত ৱৰ্ক ডান এটা মানে দিওঁ তেতিয়া সেইটো তোমাৰ কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হয় আৰু কাইনেটিক এনাৰ্জি যোনটো এক্সপ্ৰেশ্যন তোমালোকে জানা সকলোৱে হাফ কাইনেটিক এনাৰ্জি ইকুৱেল টু হাফ mv স্কোৱাৰ হাফ ইনটু মাছ অফ দি বডি এণ্ড ভেলচিটি স্কোৱাৰ ঠিক আছে এতিয়া কথাটো হ'ল এতিয়া আমি যেতিয়া ৱৰ্ক ডান দিলোঁ তেতিয়া বস্তুটো মানে এইটো পজিশ্যনৰ পৰা ইয়ালৈ মুভ হ'ল এইটো এটা আমি সৰু বস্তু কনচিডাৰ কৰিলোঁ এতিয়া যদি আমি ডাঙৰ এটা বস্তু কনচিডাৰ কৰোঁ এটা বডিটো কনচিডাৰ কৰিলোঁ এটা ডাঙৰ এটা বডি ইয়াৰ মাছটো মানে বেছি চ' আমি যেতিয়া কেতিয়া ছেইম এমাউণ্ট অফ আমি যেতিয়া ৱৰ্ক ডান কৰিম তেতিয়া বস্তুটো মুভ হ'ব কিন্তু দেখিলা তোমালোকে মানে ইহঁতৰ যিটো ভেলচিটি আছিলে আগৰবাৰ যোনটো মানে সৰু বস্তুটো ৱৰ্ক ডান কৰোঁতে যিটো ভেলচিটি হ'ল তাৰ পিছৰ বাৰত এতিয়া এইটো ডাঙৰ বস্তুটো কৰোঁতে ভেলচিটি বহুত কম ভেলচিটি আমি পালোঁ এতিয়া কিয় হ'ল আমি কথাটো হ'ল আমি এক্সপ্ৰেশ্যনটোৰ পৰাই গম পাওঁ আমি আগৰবাৰত যিমানখিনি ৱৰ্ক ডান কৰিছোঁ সিমান মানে একেবাৰে ছেইম এমাউণ্ট অফ ৱৰ্ক ডানে আমি কৰিছোঁ বুলি ধৰি লৈছোঁ ঠিক আছে এতিয়া কিন্তু কথাটো হ'ল যিটো কাইনেটিক এনাৰ্জি এতিয়া ৱৰ্ক ডানটো কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হ'ব কাইনেটিক এনাৰ্জি যেতিয়া আমাৰ ৱৰ্ক ডানটো যেতিয়া সমান তেতিয়া কাইনেটিক এনাৰ্জিও সমান হ'ব আমাৰ এতিয়া কাইনেটিক এনাৰ্জি সমান হোৱাৰ লগে লগে কিন্তু ইয়াৰ যিটো আগতে তোমালোকে যিটো সৰু বস্তু আছিলে এইটো সৰু বস্তু সেই সৰু বস্তুটোৰ তোমালোকে গম পাইছা যে ইয়াৰ মাছটো কম আৰু ডাঙৰ বস্তুটো মাছটো বেছি চ' আমাৰ কাইনেটিক এনাৰ্জি এক্সপ্ৰেশ্যনৰ মতে কি হাফ mv স্কোৱাৰ কাইনেটিক এনাৰ্জি ইকুৱেল টু হাফ mv স্কোৱাৰ চ' আমাৰ মাছটো এইটো ডাঙৰ বস্তুটোৰ কাৰণে যিহেতু বেছি তাৰ ভেলচিটিটো কম হৈ যাব ঠিক আছে কাইনেটিক এনাৰ্জিটো সমান যিহেতু কাইনেটিক এনাৰ্জি দুটা ক্ষেত্ৰত সমান বুলি ধৰি লৈছোঁ আৰু তাৰপিছত তোমালোকৰ যিটো মাছ কিন্তু সিহঁতৰ ভেৰি কৰিছে মাছটো বেছি সিহঁতৰ যোনটো মাছ যোনটো ডাঙৰ বস্তু তাৰ মাছ বেছি গতিকে ভেলচিটিটো যিহেতু কাইনেমেটিক এনাৰ্জিটো সমান ৰাখিবলৈ ভেলচিটিটো ইয়াৰ কম হৈ গৈছে ঠিক আছে এইটো হ'ল আমাৰ ট্ৰান্সলেশ্যন মোশ্যনৰ ক্ষেত্ৰত এইটো কথা এতিয়া আমি এটা তোমালোকৰ ৰেক্টেংগুলাৰ লেমিনা লৈছোঁ এইটো সম্পূৰ্ণভাৱে ৰেক্টেংগুলাৰ লেমিনা নহয় কাৰণ ইয়াৰ এইফালে তোমাৰ এজত অলপ মানে কাৰ্ভ আছে তথাপি আমি ধৰি লৈছোঁ যে এটা পাৰফেক্ট ৰেক্টেংগুলাৰ লেমিনা আৰু ৰেক্টেংগুলাৰ লেমিনাৰ ক্ষেত্ৰত মই তোমালোকক কৈছিলোঁ ইয়াৰ যোনটো চেণ্টাৰ অফ মাছ ক'ত থাকে মিডলত গতিকে আমি তিনিটা ইয়াত মানে হোল্ড কৰিছোঁ এতিয়া চেণ্টাৰ অফ মাছটো মিডল মানে হেৰিয়ত মিডল মানে কি ৰেক্টেংগুলাৰ লেমিনাৰ ক্ষেত্ৰত কি হয় চেণ্টাৰ অফ মাছটো যিটো তোমাৰ ডায়েগনেল থাকে ডায়েগনেলটো যোনটো ইণ্টাৰছেকশ্যন পইণ্ট
ডায়াগোনাল আমি ধৰি লওঁ যদি আমি ইমেজিন কৰোঁ ডায়াগোনালডাল এনেকৈ যাব এডাল আৰু এনেকৈ যাব তাৰ যোনটো ইণ্টাৰছেকশ্যন পইণ্ট সেইটো তোমাৰ একজেক্টলি এনেকুৱা এটা পইণ্ট এটা থাকিব আমি সেই গতিকে আমি এইটো চেণ্টাৰ অফ মাছ বুলি ধৰি লৈছোঁ মিডিল যোনটো মানে হোল আছে তাৰপিছত তেনেকৈ আমি এইটো তোমাৰ দুটা এডছত দুটা মানে হোল কৰিছোঁ এতিয়া আমি চাম ৰোটেশ্যনেল মোশ্যন এই গোটেই তিনিটা পইণ্টৰ কাৰণে ৰোটেশ্যনেল মোশ্যনটো কেনেকুৱা হ'ব আমি তাৰ কাৰণে এডাল এক্সিছ অফ ৰোটেশ্যন এডাল তাঁৰ আমি ইয়াৰ ভিতৰেদি সুমিয়াই দিম এনেকৈ সুমিয়াই দিয়াৰ পিছত এতিয়া প্ৰথম আমি চেণ্টাৰ অফ মাছত মানে চাইছোঁ ৰোটেশ্যনেল মোশ্যনটো কেনেকুৱা হয় দেখিলা আমি এটা চাৰ্টেন এমাউণ্ট অফ ৱৰ্ক ডান কৰিম এতিয়া ইয়াত ৱৰ্ক ডান কৰাৰ লগে লগে দেখিছা তোমালোকে এইটো এনেদৰে ঘূৰিবলৈ আৰম্ভ কৰিছে এইটো তোমালোকৰ চেণ্টাৰ অফ মাছৰ থ্ৰুৱেদি যেতিয়া এক্সিছ অফ ৰোটেশ্যনডাল যায় তেতিয়া আমি এইটো এনেকুৱা ধৰণৰ এটা মোশ্যন পাম এতিয়া আমি ধৰি ল'লোঁ চেণ্টাৰ অফ মাছৰ এক্সিছ অফ ৰোটেশ্যনডাল চেণ্টাৰ অফ মাছৰ থ্ৰুৱেদি নগৈ আমি এটা এজৰ এটা পইণ্টৰ মাজেদি এইটো পইণ্টত মানে তোমাৰ চেণ্টাৰ অফ মাছ এক্সিছ অফ ৰোটেশ্যনডাল গৈছে বুলি ধৰি লৈছোঁ এতিয়া আমি ইয়াত এটা ছেম এমাউণ্ট অফ ৱৰ্ক ডান আমি ইয়াত কৰিম চাবা কিন্তু দেখিলা যিটো ৰোটেশ্যন মোশ্যন হ'ল এইটো মানে আগত যিমানখিনি মানে ধুনীয়াকৈ তোমাৰ ৰোটেশ্যন হৈছিলে আগতে চোৱা তোমাৰ চেণ্টাৰ অফ মাছত পূৰা এনেধৰণৰ ৰোটেট হৈছিলে মানে টোটেল ৰোটেশ্যন হৈছিলে আমাৰ ইয়াত কিন্তু ছেকেণ্ড বাৰত ইমান ভালকৈ ৰোটেশ্যন নহ'ল তাত ইয়াৰ মানে ৰিজনটো কি হ'ল আমি ট্ৰান্সলেশ্যন মোশ্যনত পঢ়িছিলোঁ ইনাৰ্চিয়া পঢ়িছিলোঁ মাছে ইনাৰ্চিয়া মাছটো ট্ৰান্সলেশ্যন মোশ্যনৰ কাৰণে ইনাৰ্চিয়া হয় অৰ্থাৎ ইনাৰ্চিয়া মানে কি মানে বস্তুটো মানে যিটো মোশ্যনক যিটো ৰেজিষ্টেঞ্চ কৰে যিটো প্ৰপাৰ্টিয়ে বস্তু এটাৰ যিটো প্ৰপাৰ্টিয়ে মোশ্যন এটা মানে ৰেজিষ্ট্ৰেশ্যন কৰে তুমি যদি বস্তু এটাক ৱৰ্ক ডান কৰি মানে বস্তুটো হেৰি কৰিব বিচাৰিছা মুভ কৰিব বিচাৰিছা তেন্তে মাছে তোমাক কি হয় ট্ৰান্সলেশ্যন মোশ্যনত তোমাক যে এইটো ৰেজিষ্টেঞ্চ কৰিব তুমি নালাগে মই ইয়াৰ পৰা মানে মুভ নহওঁ এনেকৈ বুলি তোমাৰ ৰেজিষ্টেঞ্চ কৰিব মাছ যিটো মানে ৰেছপনচিবল মাছ কিন্তু ইয়াৰ ট্ৰান্সলেশ্যন মোশ্যনৰ ক্ষেত্ৰত সেইটো মানে কণ্ডিশ্যন আছিলে আমি আগতে পঢ়িছোঁ নিউটনৰ গতি সূত্ৰটো পাইছোঁ এনেকৈ তো কিন্তু এতিয়া কথাটো ৰোটেশ্যনেল মোশ্যনত হ'ল কথাটো কি হ'ল ৰোটেশ্যনেল মোশ্যনৰ মাছটোতো একে ছেইম আমি মাছটোতো ছেইম কনচিডাৰ কৰিছোঁ একেটা হেৰিয়তে বস্তুটোৱে কনচিডাৰ কৰিছোঁ একেটা ৰেক্টেংগুলাৰ এলিমেণ্টে কনচিডাৰ কৰিছোঁ চ' মাছটোতো একেই কণ্ডিশ্যন মানে কিন্তু খালি আমি কিন্তু এক্সিছ অফ ৰোটেশ্যনৰ যিটো পজিশ্যন সেইটো আমি চেঞ্জ কৰিছোঁ আমি প্ৰথমতে চেণ্টাৰ মাছৰ থ্ৰু দি দিলোঁ তাৰপিছত এনেকৈ এডছ পইণ্ট এটা দি আমি কনচিডাৰ কৰিলোঁ চ' এতিয়া কি হ'ল মাছটো যিহেতু ছেইম আছিলে এতিয়া ইনাৰ্চিয়া মানে ইয়াৰ যোনটো মানে ৰোটেশ্যনক যিটো বাধা দিছে প্ৰথমতে এনেকৈ আপোনাৰ পূৰা ফ্ৰীলি ৰোটেট হ'ল তাৰপিছত ইয়াত এইটো পইণ্টত তোমাৰ ফ্ৰীলি ৰোটেট নহ'ল মানে তোমাৰ অকণমান হ'ল যিটো এটা মানে কি এইটো পইণ্টত মানে এটা ৰেজিষ্টেঞ্চ দিছে এটা মানে বস্তুটো মোশ্যন হ'বলৈ মানে এই বাধা দিয়া আছে চ' এই বাধা দিয়া হেৰিটো অকল মাছেই নহয় কাৰণ মাছটোতো ছেইম আছিলে আমাৰ যিটো মাছ ছেইম মানে বস্তু মাছ অকল মানে ৰোটেশ্যনেল মোশ্যনৰ ক্ষেত্ৰত অকল মাছেই নহয় ৰেছপনচিবল মানে যিটো ইনাৰ্চিয়াৰ কাৰণে অকল মানে তোমাৰ ৰেছপনচিবল মাছেই নহয় আৰু এটা কোৱান্টিটি মানে এটা মানে কি কয় তোমাক এটা যুগ্ম মানে কোৱান্টিটি এটা তোমাৰ ৰেছপনচিবল অৰ্থাৎ ইনাৰ্চিয়াৰ কাৰণে অৰ্থাৎ যিটো ৰেজিষ্টেঞ্চৰ কাৰণে মোশ্যনৰ ৰেজিষ্টেঞ্চৰ কাৰণে অকল মাছেই ৰেছপনচিবল নহয় আৰু আমাৰ বিশেষ এটা কোৱান্টিটি মানে দৰকাৰ হয় আৰু তোমালোকে এতিয়া ধৰিব পাৰিছাই যিহেতু ইয়াৰ ডিষ্টেঞ্চৰ লগত কিবা এটা ৰিলেশ্যন আছে যেন লাগিছে কাৰণ আগতে চেণ্টাৰ অফ মাছটোত ইয়াত আছিলে আৰু আমি বেলেগ এটা পজিশ্যনত যিহেতু পজিশ্যনৰ কথা আহি পৰিছে এক্সিছ অফ ৰোটেশ্যনৰ পজিশ্যনৰ কথা আহি পৰিছে চ' ডিষ্টেঞ্চৰ এটা কিবা এটা মানে ৰিলেশ্যন আছে চ' আমি সেই কোৱান্টিটিনো কি আমি আজি এতিয়া ডিছকাছ কৰিম ডেট ইজ ইনাৰ্চিয়া অফ ৰোটেশ্যনেল মোশ্যন আমি কি আমি আজি চাম ঠিক আছে থেংক ইউ চ' moment of inertia plays the same role in rotational motion as mass plays in linear motion তোমালোকক মই দেখাইছিলোঁ যে কেনেকৈ মানে যিটো লিনিয়াৰ মোশ্যনত যিটো মানে মাছে যিটো কাম কৰে যিটো ইনাৰ্চিয়া হিচাপে কাম কৰে ৰেজিষ্টেঞ্চ দিয়ে মোশ্যনৰ সেই ছেইম কামটো মানে ৰোটেশ্যনেল মোশ্যনৰ মোমেণ্ট অফ ইনাৰ্চিয়া বুলি এটা কোৱান্টিটি কৰে ঠিক আছে ইট ইজ দ্য প্ৰপাৰ্টি অফ এ বডি ডিউ টু হুইচ ইট অপ'জ এনি চেঞ্জ ইন ইটছ ষ্টেটছ অৰ ৰেষ্ট অফ ইউনিফৰ্ম ৰোটেশ্যন আমি আগতে পঢ়িছিলোঁ হেৰিয়াত নিউটনৰ গতি সূত্ৰ পঢ়োঁতেই তোমালোকে পঢ়িছিলা যে
যিটো ইনাৰ্চিয়া কি হয়, ইনাৰ্চিয়া ইজ দ্য প্ৰপাৰ্টি হুইচ মানে অপ'জেছ এনি চেঞ্জ ইন দি ষ্টেট অফ মোশ্যন অফ ট্ৰান্সলেশ্যন মোশ্যন, ঠিক আছে, ষ্ট্ৰেট লাইন মোশ্যন মই এনেকৈ পঢ়িছিলোঁ। এতিয়া আমাৰ এইটো কি হ'ব, মুভমেণ্ট অফ ইনাৰ্চিয়া ডেফিনেশ্যনটো ছেম একেই, খালি অকণমান হেৰি, ইট ইজ দ্য প্ৰপাৰ্টি অফ বডি ডিউ টু হুইচ ইট অপ'জেছ চেঞ্জ ইন ইটছ ৰোটেশ্যনেল মোশ্যন। ৰোটেশ্যনেল মোশ্যনৰ ক্ষেত্ৰত আমি মুভমেণ্ট অফ ইনাৰ্চিয়া পাওঁ। আগতে আমি ইনাৰ্চিয়া লিনিয়াৰ মোশ্যনৰ ক্ষেত্ৰত আমি ইনাৰ্চিয়া এনেকৈ ডিফাইন কৰিছিলোঁ, এতিয়া আমি ৰোটেশ্যনেল মোশ্যনৰ ক্ষেত্ৰত মুভমেণ্ট অফ ইনাৰ্চিয়া ডিফাইন কৰিছোঁ। চ' মুভমেণ্ট অফ ইনাৰ্চিয়া অফ এ পাৰ্টিকল ইজ গিভেন বাই আই, আমি আইৰ ডিন'ট কৰোঁ ইকুৱেল টু এম আৰ স্কোৱাৰ। মুভমেণ্ট অফ ইনাৰ্চিয়া আমি এইটো কোৱান্টিটি আমি হেৰি কৰোঁ, মানে ডিন'ট কৰোঁ এম আৰ স্কোৱাৰ, যিটো এম আৰ স্কোৱাৰটো হ'ল আমাৰ মুভমেণ্ট অফ ইনাৰ্চিয়া। এতিয়া মুভমেণ্ট অফ ইনাৰ্চিয়া যিটো আৰটো কি হয়, এতিয়া আৰ ইজ দ্য পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ বিটুইন দ্য পাৰ্টিকল ফ্ৰম দি ৰোটেশ্যনেল এক্সিছ। এতিয়া আমাৰ কোনো এটা ৰোটেশ্যনেল এক্সিছ আছে, ধৰি লওঁ এটা মানে তোমাৰ অবজেক্ট আছে, ধৰি লওঁ এটা এনেকুৱা অবজেক্ট আছে, আমাৰ এটা কোনোবা এটা মানে এক্সিছ আছে এনেকৈ, এক্সিছৰ আৰটো হ'ল কি তোমাৰ কোনোবা এটা পাৰ্টিকল আছে যেনিবা, ইমানত এটা পাৰ্টিকল আছে, এতিয়া যোনটো এক্সিছ অফ ৰোটেশ্যনৰ মাজত যিটো ডিষ্টেঞ্চ সেইটো হ'ল আৰ। কোনোবা এটা পাৰ্টিকুলাৰ ক্ষেত্ৰত মুভমেণ্ট অফ দ্য ইনাৰ্চিয়া অফ দ্য পাৰ্টিকল, এই পাৰ্টিকলটোৰ মুভমেণ্ট অফ ইনাৰ্চিয়া কি হ'ব, ইয়াৰ যোনটো ডিষ্টেঞ্চ হ'ব আৰ, ইয়াৰ যিটো মাছ হ'ব, পাৰ্টিকলটোৰ যিটো মাছ, আৰু ইয়াৰ যিটো এক্সিছ অফ ৰোটেশ্যনৰ পৰা ইয়াৰ যিটো ডিষ্টেঞ্চ বা পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ, সেইটোৰ যিটো স্কোৱাৰ, সেইটোৱে হ'ল তোমালোকৰ মুভমেণ্ট অফ ইনাৰ্চিয়া অফ ডেট পাৰ্টিকল, ঠিক আছে। এতিয়া মুভমেণ্ট অফ ইনাৰ্চিয়া of a body made up of number of particles, discrete distribution for number of particles. এতিয়া বডি এটা তোমাৰ এটা পাৰ্টিকলটো নাথাকে, বডি এটা আমি আগতে কৈছিলোঁ যে এটা এক্সটেণ্ডেড বডিত, এটা মানে ৰিজিড বডিত অসংখ্য পাৰ্টিকল থাকে, আৰু সেই পাৰ্টিকুলাৰ সাপেক্ষে সিহঁতৰ যিবোৰ মুভমেণ্ট অফ ইনাৰ্চিয়া হ'ব, সেই মুভমেণ্ট অফ ইনাৰ্চিয়াৰ মানে ইণ্ডিভিজুৱেল পাৰ্টিকলবোৰৰ যিবোৰ মুভমেণ্ট অফ ইনাৰ্চিয়া, সেইবোৰ যদি আমি চাম কৰি যাওঁ, এড কৰি গ'লে আমি গোটেই হোল বডিটোৰ মুভমেণ্ট অফ ইনাৰ্চিয়া আমি পাব পাৰোঁ, ঠিক আছে। চ' নেক্সট পইণ্টটো হ'ল মুভমেণ্ট অফ ইনাৰ্চিয়া অফ এ কণ্টিনিউৱাছ ডিষ্ট্ৰিবিউশ্যন অফ মাছ ট্ৰিটিং এলিমেণ্ট অফ মাছ ডি এম এট দি পজিশ্যন এজ পাৰ্টিকল। আমি যদি এটা সৰু এটা মানে স্মল ইনফাইনিটচিমেল মানে এটা যদি মাছ এলিমেণ্ট কনচিডাৰ কৰোঁ, এনেকুৱা এটা মাছ এলিমেণ্ট কনচিডাৰ কৰিছোঁ, এটা পজিশ্যন এটা ডিষ্টেঞ্চ আৰ ফ্ৰম দি এক্সিছ অফ ৰোটেশ্যন এডাল, আৰু তাৰ ডিষ্টেঞ্চটোত আমি আৰ ডিষ্টেঞ্চত এটা মানে মাছ এলিমেণ্ট এটা কনচিডাৰ কৰিছোঁ ডি এম। তেন্তে আমাৰ যিটো মুভমেণ্ট অফ ইনাৰ্চিয়া এক্সপ্ৰেশ্যন আমি কেনেকৈ লিখিব পাৰোঁ, ডি আই ইকুৱেল টু ডি এম আৰ স্কোৱাৰ। আমি এতিয়া ইয়াত যদি ইণ্টিগ্ৰেশ্যন কৰি দিওঁ, এইটো হ'ল তোমাৰ ডি আইটো যোনটো হ'ল, সেইটো হ'ল তোমাৰ এই যোনটো পাৰ্টিকল আছিলে, সেই পাৰ্টিকলটোৰ মুভমেণ্ট অফ ইনাৰ্চিয়া। এতিয়া আমি গোটেই হোল বডিটোৰ কাৰণে যদি মুভমেণ্ট অফ ইনাৰ্চিয়া লাগে, আমি কি ক'ব লাগিব, ইণ্টিগ্ৰেশ্যন কৰি দিব লাগিব। ইণ্টিগ্ৰেশ্যন মানে কি, গোটেই হোল বডিটোৰ সকলোবোৰ পাৰ্টিকুলাৰ মানে যিটো চাম টোটেল হ'ব, সেইটো আমাক ইণ্টিগ্ৰেশ্যনে দিয়ে। চ' ইণ্টিগ্ৰেশ্যন কৰি দিয়াৰ লগত আমি যদি ইয়াত ইণ্টিগ্ৰেশ্যন কৰি দিওঁ, আইটো আমি আই বুলি লিখিব পাৰোঁ, ত' এইফালেও আমি এনেকৈ ইণ্টিগ্ৰেশ্যন কৰিব লাগিব। চ' ইণ্টিগ্ৰেশ্যন কৰি আৰ স্কোৱাৰ ডি এম, এইটো যোনটো আৰ স্কোৱাৰ ডি এমটো যদি আমি ইণ্টিগ্ৰেশ্যন কৰি দিওঁ, তেন্তে গোটেই হোল বডিটোৰ আমি মুভমেণ্ট অফ ইনাৰ্চিয়া পাব পাৰোঁ এক্সপ্ৰেশ্যনৰ দ্বাৰা। চ' আমি নেক্সট কথাটো হ'ল ডাইমেনশ্যনটো হ'ল এনেকৈ পাম, ডি এম এল স্কোৱাৰ টি জিৰ' মুভমেণ্ট অফ ইনাৰ্চিয়া ডাইমেনশ্যন। আমি এতিয়া তোমালোকক মই এইটো এছাইনমেণ্ট হিচাপে দিলোঁ, এইটো তোমালোকে মোক ইয়াৰ যোনটো ডাইমেনশ্যন আছে মুভমেণ্ট অফ ইনাৰ্চিয়া ডাইমেনশ্যনটো তোমালোকে মোক মানে এছাইনমেণ্ট হিচাপে দিবা। মই তোমালোকক এছাইনমেণ্টটো গুগল ক্লাছৰুমত দি দিম বাৰু। মানে দুটা এছাইনমেণ্ট হ'ব এতিয়া। প্ৰথমৰটো হ'ল তোমাৰ এটা প্ৰব্লেম থাকিব, যোনটো ৰোটেশ্যনেল ভেৰিয়েবলৰ এটা প্ৰব্লেম, আৰু এইটো হ'ল ডাইমেনশ্যনৰ মুভমেণ্ট অফ ইনাৰ্চিয়াৰ ডাইমেনশ্যনটো উলিওৱা মানে এছাইনমেণ্ট হ'ব। আৰু এছআই ইউনিটটো হ'ল কেজি মিটাৰ স্কোৱাৰ। মুভমেণ্ট অফ ইনাৰ্চিয়াৰ এছআই ইউনিটটো হ'ল কেজি মিটাৰ স্কোৱাৰ। চ' নেক্সট পইণ্টটো হ'ল মুভমেণ্ট অফ ইনাৰ্চিয়া ডিপেণ্ডছ অন মাছ, ডিষ্ট্ৰিবিউশ্যন অফ মাছ এণ্ড অন দি পজিশ্যন অফ এক্সিছ অফ ৰোটেশ্যন। এইটো চিম্পল কথা, তোমালোকে এক্সপ্ৰেশ্যনটোতে দেখিছা। ৰোটেশ্যন মানে যিটো মুভমেণ্ট অফ ইনাৰ্চিয়া, এইটো কিহৰ ওপৰত ডিপেণ্ড কৰিছে, মাছ আৰু আৰ স্কোৱাৰ। আৰু মই তোমালোকক যিটো ডেমো দেখুৱাইছিলোঁ, যে এনেকৈ ৰোটেশ্যনেল মোশ্যন দেখুৱাইছিলোঁ যিটো হেৰিয়ত ৰোটেট কৰি, সেইটো তোমালোকে দেখিছিলা। মাছটোৰ ওপৰত মানে তোমাৰ মাছটোৰ ওপৰত ডিপেণ্ড কৰিছিলে, আৰু তোমাৰ যিটো ডিষ্টেঞ্চ
মানে অকল মাছটোৰ ওপৰতে মানে ইনাৰ্চিয়াটো মানে তোমাৰ ডিপেণ্ড কৰা নাছিল, অলছ' ডিপেণ্ডেড অন দ্য তোমাৰ ডিষ্টেঞ্চ, এক্সিছ অফ ৰোটেশ্যনৰ মাজত যিটো ডিষ্টেঞ্চ পাৰ্টিকলটো সেইটোৰ ওপৰতো মানে বডিটোৰ মানে তোমাৰ মুমেণ্ট অফ ইনাৰ্চিয়াটো ডিপেণ্ড কৰিছিলে। চ' 7 নম্বৰ পইণ্টত চোৱা, মুমেণ্ট অফ ইনাৰ্চিয়া ডাজ নট ডিপেণ্ড অন এংগুলাৰ ভেলচিটি, এংগুলাৰ এক্সেলাৰেশ্যন, টৰ্ক, এংগুলাৰ মমেণ্টাম, ৰোটেশ্যনেল কাইনেটিক এনাৰ্জি, এইবোৰ কাণ্ট্ৰিৰ ওপৰত ডিপেণ্ড নকৰে মুমেণ্ট অফ ইনাৰ্চিয়া। চ' আমি আজি ইমানতে ক্লাছ সামৰিম। নেক্সট ক্লাছত আমি তোমালোকক তোমাৰ ৰেডিয়াছ অফ জাইৰেশ্যন সেইখিনি আমি অলপ আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ।